মোৰ ওচৰত আটাইতকৈ বেছি ৰিকুৱেষ্ট অহা কথাটোৱে হৈছে যে আপুনি কেক বনায় আৰু আপোনাৰ কেক স্পঞ্জটো দেখুৱাবচোন কেনেকৈ বনাইছে। মই আগতে ভিডিঅ' দিছোঁ কিন্তু বিচাৰি নাই পোৱা কৈছে, যিহেতু মোৰ লগত নতুন নতুন মানুহ সংযোগ হৈ আছে সেইটো কাৰণে চাগে বিচাৰি নাপাবও পাৰে আৰু আগতে দিয়া ভিডিঅ' সিহঁতে নাপাবও পাৰে। সেইটো কাৰণে বহুত ৰিকুৱেষ্টত ভাবিলোঁ আকৌ এবাৰ বনাই দেখাই দিওঁ। আপোনালোকে যেইটা কণী লয় বাতি বা কাপ এটাত জোখ লৈ ল'ব আৰু সেইখিনি অনুপাতে বাকীখিনি দি যাব। আজি মই একেবাৰে কিমানটো জোখত ফিটিব সিমানটো দেখাই দিছোঁ আপোনালোকক। একদম কণীখিনি ফিটি ফিটি যেতিয়া একদম পূৰা ফেন হৈ যাব, ওপৰত একদম ধুনীয়া একদম ফ্লপি হৈ যাব, তেতিয়া আপুনি দি দিব আইচিং চুগাৰো দিব পাৰে বা চেনিটো পিচিও ল'ব পাৰে, কিন্তু যিমানখিনি কণী লৈছিলে সিমানখিনিয়ে দিব আৰু সেইখিনিও আকৌ ফিটিব লাগিব। মই ওচৰৰ পৰাও দেখাই দিছোঁ, চাওক এনেকৈ ফিটি ফিটি একদম ডাঠ যেতিয়া হৈ আহিব তেতিয়া আপোনালোকে এইখিনি ৰখাই দিব। আপোনালোকে যদি বিটাৰ দি নিফিটে তেনেহ'লে কিন্তু আপোনালোকে হাতেদি ফিটিব, অলপ বেছি দেৰিলৈকে কৰিব লাগিব। এতিয়া সেইটো জোখতে যিমানখিনি আমি কণী লৈছিলোঁ সিমানটো জোখতে এতিয়া ৰিফাইণ্ডো লৈ ল'ম। এতিয়া সেইখিনি দি পেলাই আকৌ ধুনীয়াকৈ ফিটিম। এইখিনিও ফিটি ফিটি পূৰা একদম ধুনীয়াকৈ যেতিয়া ডাঠ হৈ যাব তেতিয়া আমি দি দিম যিকোনো ফ্লেভাৰ আপোনাক যি পচন্দ হয় বা যি বিচাৰিছে। তাৰপাছতে দি দিম ময়দা। যিমানখিনি কণী লৈছিলোঁ সিমানটো অনুপাতে আকৌ ময়দা দি দিম আৰু আপোনাৰ জোখমতে বেকিং দি দিব আৰু দিয়াৰ পাছত এইখিনি আমাৰ হৈ গ'ল। এতিয়া কেক টিন এটাত মই অলপ ময়দা ছটিয়াই লৈছোঁ যাতে ধুনীয়াকৈ ওলাই আহে। ইয়াতে মই এইখিনি এতিয়া দি দিম আৰু এইখিনি এতিয়া বেক কৰি ল'ব। মোৰ যিমানখিনি পৰিমাণ লৈছোঁ সেইটো মোৰ আধা ঘণ্টা 35 মিনিটত হৈ যাব, OTGতে হওক বা মাইক্ৰ'ভেনতে হওক বা গেছত হওক। এতিয়া মই এইটো বেক কৰি ল'ম। বেক কৰাৰ পাছত মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক হৈ গ'ল মোৰ আৰু বহুত স্পঞ্জি হয়, বহুত কোমল হয়, খাবলৈও বহুত সোৱাদ হয়। আপোনালোকে ইয়াৰ ওপৰত ধুনীয়াকৈ আইচিং কৰি লওক, নতুবা চিম্পুলকৈ খাওক। আপোনালোকৰ কথা, কিন্তু বহুত ধুনীয়া হ'ব। আশা কৰিছোঁ বুজি পাইছে।